যাদিত 5 ওয়াক্ত নামাজ পড়ে মানে পুরা রিলিজিয়াস পার্সন। আজি পবিত্র জুমার দিন আমি নামাজ পড়িবলৈ গৈ আছো বেঙ্গালুরত। আমার অসমতকৈ 1 ঘণ্টামান দেরিকৈ নামাজ পড়া হয়, কারণ ইয়াত বেলি উঠে 1 ঘণ্টা দেরিকৈ আর বেলি ডুবে 1 ঘণ্টা দেরিকৈ। মসজিদটো আমার রুমৰ পৰা 1 কিলোমিটার মান দূর। আর মোৰ লগত আছে জাদিত আজি জুমার দিন উপলক্ষে তোমার কিবা কবলগীয়া থাকিলে ক। জাদিত 5 ওয়াক্ত নামাজ পড়ে মানে পুরা রিলিজিয়াস পার্সন। তো এটি ক'বলগীয়া আছে যে আমি সকলোৱে যাতে পবিত্ৰ জুমাৰ দিনত আমি সকলোৱে যাতে নামাজ পঢ়িবলৈ যাওঁ, এইটোৱে মোৰ ক'বলগীয়া। ৰুমৰ পৰা গৈ আছোঁ, নামাজ পঢ়াৰ অভ্যাস যদি কম এতিয়া মানে ভাবি আছোঁ আচলতে অভ্যাস বঢ়াব লাগিব, নামাজ পঢ়িব লাগিব। কাৰণ এই যিমান খোৱা কামোৰা কৰি নাথাকোঁ কিয় হাৰ্ট বিটটো বন্ধ হৈ গ'লে সকলো শেষ। যাৰ কাৰণে ভাবিছোঁ নামাজ পঢ়িব লাগিব, কাৰণ মৃত্যুৰ পিছত যাতে আত্মাটোই ভাল এটা স্থান পায়, যিটো আশা সকলোৰে থাকে। তেনেকৈ আমি গৈ আছোঁ। ইয়াৰ চিৰিটো ঠেক, যাৰ কাৰণে উঠা নমা কৰোঁতে খুবেই অসুবিধা হয়। আমি পঢ়া শুনা কৰি থকাৰ লগতে আমাৰ যিটো আমাৰ ধৰ্মমতে যিবিলাক ৰীতি নীতি অৰ্থাৎ ঈশ্বৰৰ প্ৰাৰ্থনা হিচাপে আমাক যি নামাজ পঢ়িব দিছে, আমাৰ নামাজটো পঢ়িবৰ কাৰণে সকলোৰে চেষ্টা কৰা উচিত। মোৰ একচুৱেলি নামাজৰ যিবিলাক মানে দোৱা বুলি কওঁ সেইবিলাক জানো, বাট নামাজ পঢ়াটো অভ্যাসত আনিব লাগে, যিটো অভ্যাস মোৰ কমেই আছিল, কিন্তু এতিয়া ভাবিছোঁ লাহে লাহে আনিবই লাগিব। এতিয়া শুক্ৰবাৰৰ নামাজটো ৰেগুলাৰ পঢ়ি আছোঁ, কিন্তু বাকী নামাজো লাহে লাহে চেষ্টা কৰিম পঢ়িবৰ কাৰণে। আৰু কেৱল মোৰেই নহয়, সকলোৱে নামাজ পঢ়াটো উচিত। কাৰণ আমি যিমানে যি নকৰোঁ কিয় আমাৰ যেতিয়া মনটো অশান্তি লাগে, মনৰ মাজত যেতিয়া শান্তি নাথাকে, তেতিয়া যিসকলে নামাজ নপঢ়ে তেওঁলোকক মই কথাটো কৈ আছোঁ, যিসকল অশান্তিত ভুগি থাকে অৰ্থাৎ ডিপ্ৰেশ্যনত থাকে, তেওঁলোকক যদি নামাজ পঢ়ি চাব পাৰে, এইটো প্ৰেক্টিকেল কৰি চাব পাৰে, নামাজ পঢ়িলে মনটো ইমান মানে সতেজ লাগে, ফ্ৰেছ লাগে, শৰীৰটো ফ্ৰেছ লাগে, সতেজ লাগে। আৰু এইটোৱেই হ'ল নামাজ পঢ়াৰ বাস্তৱ যিটো উপকাৰিতা, এইটো অন দ্য স্পট আমি বুজিব পাৰোঁ। যাৰ কাৰণে নামাজ কেৱল যে মৃত্যুৰ পিছত আমি ভাল এটা স্থান পাম সেইটো উদ্দেশ্য লৈ যে নামাজ পঢ়িব লাগে সেইটো নহয়, আমাৰ শৰীৰ মন এইবিলাক ঠিক ৰাখিবৰ কাৰণেও নামাজ পঢ়াটো এটা ভাল অভ্যাস হ'ব লাগে। তো চাই থাকক বন্ধুসকল, এইটো ৰাস্তাৰ ওপৰত মই বাৰে বাৰে কৈ থাকোঁ, মানে ৰাস্তাটো গাড়ী মটৰ যান বাহন চলাচল হিচাপে যিমান ৰাস্তাটো মানে বহল হ'ব লাগিছিল সেই অনুপাতত হোৱা নাই, একেবাৰে ঠেক। যাৰ কাৰণে এইটো ৰাস্তাৰে অলপ ৰিক্সতে যাব লাগে, কাৰণ অলপ অসচেতন হ'লেই খুন্দা মাৰি দিব পাৰে, অৰ্থাৎ এক্সিডেণ্ট হৈ যাব পাৰোঁ। আমি এনেকৈ গৈ আছোঁ। তো আমি গৈ আছোঁ, এতিয়ালৈকে মছজিদ পোৱা নাই। আহি আমি মছজিদ পামে, আৰু এইটো সন্মুখত দেখি আছে এইটো মছজিদ। তো আপোনালোকে চাই থাকক, এইটোৱে হ'ল মছজিদ, মছজিদ ই কাবা। চাই আছে মছজিদ ই কাবা, অজু কৰি আছে। তো আমি চন্নত নামাজ পঢ়াৰ কাৰণে ৰেডি হৈছোঁ। বন্ধুসকল নামাজ পঢ়ি এতিয়া আমি ৰুমত গৈ আছোঁ।